কৰিছিলোঁ ন নমেনকেটাৰ কি আছিলে শিক্ষকে শিকোৱা কাৰ্যটোত এই ডমেনকেটা জড়িত আছে শিকাটো জড়িত আছে শিকাটো প্ৰিন্সিপলতে এই তিনিটা কথা জড়িত আছে যে শিক্ষক এজনে শ্ৰেণীত পাঠদান কৰিবলৈ যাওঁতে তেখেতে যিবিলাক নীতি মানিব লাগে নীতি বুলি ক'লে এতিয়া কি কথা আছে নীতি সেইকেইটা নীতি যে ল'ৰা ছোৱালীক মই জ্ঞান দিম হয় নে ল'ৰা ছোৱালীক মই কি এটা লক্ষ্য নিৰ্ধাৰণ কৰিম গ'ল ছেটিং কৰি দিম আদাৰ যদি গ'ল ছেটিং কৰি দিয়া নহয় তেতিয়াহ'লে এই পাঠদান প্ৰক্ৰিয়াত ল'ৰা ছোৱালীৰ মনোযোগ নাথাকে ডিষ্ট্ৰাকশ্যন হয় যি পাঠদান কাৰ্য সাধাৰণতে ছাত্ৰ ছাত্ৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয় ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন দিয়া হয় ছাত্ৰ ছাত্ৰীৰ যিটো ইচ্ছা আগ্ৰহ য'ত থাকে সেই বস্তুটো ভিত্তি কৰি পাঠদান কৰা হয় সেই পাঠদানটো হৈছে প্ৰকৃততে ফলপ্ৰসূ শিক্ষণ কাৰ্য ক্লিয়াৰ গতিকে তাত এই কথাবিলাক আমাৰ জড়িত হৈ থাকিব যে এটা ভাল শ্ৰেণী ফলপ্ৰসূ শ্ৰেণী কথাৰ লগত এটা ফলপ্ৰসূ পাঠদান কাৰ্য জড়িত হৈ থাকে তেতিয়াহ'লে আমাৰ শিক্ষকে শিকাবলৈ যাতে কি কি লাগিব আমাৰ এটা পৰিৱেশো লাগিব যে শ্ৰেণী কক্ষ বুলি ক'লে এটা ভাল শ্ৰেণী কথা বুলি ক'লে আমি কাক কওঁ আপোনালোকক মই মেটেৰিয়েলছত যিখিনি দিছোঁ সেইখিনি কথা মই অকণমান আলোচনা কৰিলে বুজি পাব একো নাই কিন্তু আমি কিছুমান কথা আমি জানিব লাগে যে এটা ইফেক্টিভ ক্লাছৰুম এটা কাক কয় যে এটা ভাল শ্ৰেণী কথা শ্ৰেণী কথা বুলি কোৱাৰ লগে লগে আমাৰ এই সাধাৰণতে আমি জানো যে য'ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকে য'ত পাঠদান কৰে সেইটো শ্ৰেণী কথা বুলি আমি ভাবোঁ সেইটো এটা জেনেৰেল কনচেপ্ট বাট আমাক লাগিব যে পেডাগজিকেল কনচেপ্টটো লাগিব যে যিটো শ্ৰেণী কথাত ছাত্ৰ ছাত্ৰী বহিলে সি শিকিব পাৰে বহিলে তাৰ কনচেন্ট্ৰেশ্যন আহে বহিলে তাৰ মনোযোগ আহে তাৰ আগ্ৰহ ইণ্টাৰেষ্ট বৃদ্ধি হয় তেনেকুৱা এটা শ্ৰেণী কথা তেতিয়াহ'লে শ্ৰেণী কথাটো কি কি থাকিব লাগিব যে শ্ৰেণীৰ কথাটো আমাৰ আধুনিক হ'ব লাগিব শ্ৰেণী কথাত সাধাৰণতে ব্যৱহাৰ কৰা যিবিলাক শিকন আহিলা টিচিং এইডছ এই শব্দবিলাক পিছলৈকে আপোনালোকে পাই আছে টিচিং এইডছ টিচিং ডিভাইচ টিচিং লাৰ্নিং মেটেৰিয়েলছ এই শব্দবিলাক পাব এই সকলোবিলাক ইউজ কৰোঁতে কি কৰিব মেথডছক properly use করতে তেখেতে ইউজ কৰিব টেকনিক এই কথাটা জড়িত ভাল শ্ৰেণী কথা আমি যেতিয়া আমি ব্যৱহাৰ কৰোঁ শ্ৰেণী কথাটো এই ভিতৰৰ কথাবিলাক আমাৰ আছে যে তাত শিক্ষকজনে টিচিং লাৰ্নিং মেটেৰিয়েলছ কণ্টেণ্ট বেছড তাত শিকিবলগীয়া কথাটোৰ ওপৰত ভিত্তি কৰি লাৰ্ণাৰৰ প্ৰয়োজন বোধে শিক্ষণ সঁজুলি ব্যৱহাৰ কৰিব যেতিয়া টিএলএমৰ ব্যৱহাৰৰ লগত শিকা কাৰ্যটো জড়িত আছে শিকন কাৰ্যটো উইদাউট টিএলএম যেতিয়া শ্ৰেণী এটাত পাঠদান কৰা হয় তেতিয়া কিছু সংখ্যক ছাত্ৰ ছাত্ৰী এনে বহি থাকে হয়নে আৰু যেতিয়া টিএলএম ব্যৱহাৰ কৰিব সকলোকে গ্ৰুপত টিএলএম টিচিং লাৰ্নিং মেটেৰিয়েলছ বিলাক দিব গ্ৰুপ ওয়াইজ দিব মানে তেতিয়া লাৰ্ণাৰ বিলাকে কি কৰিব প্ৰত্যেকে ইনভলভ হ'ব তাত পাৰ্টিচিপেশ্যন আহিব হয় না আৰু প্ৰত্যেকে থিংকিং কৰিব ইণ্টাৰেষ্টটো আহিব এটেনশ্যনটো আহিব আৰু যেতিয়া ইণ্টাৰেষ্ট এটেনশ্যন আহিব তেতিয়া অট'মেটিক এইটো শিকা কাৰ্যটো ফলদায়ক হৈ গ'ল গম পাইছে নাই কিন্তু মেথডটো কিষাণৰ আছিল কি যে মই টিএলএম ইউজ কৰি মই ল'ৰা ছোৱালীক শিকাম পাৰ্টিচিপেটৰী কৰিম জয়ফুল লাৰ্ণিং দিম নতুবা মই লাৰ্ণাৰখিনিক মানে কোনোবা এটা ফিল্ড ট্ৰিপত লৈ যাম আউটসাইড নেচাৰ ষ্টাডি কৰক বা প্ৰকল্প প্ৰস্তুত কৰিব দিম এইবিলাক পদ্ধতিটো কি হয় এক পৰিকল্পভাৱে শিক্ষকজনে আগতীয়াকৈ ভাবি তাক লৈ আহে আৰু সেইমতে কৰিবলৈ যাওঁতে তেখেতে কিন্তু অকণমান মনত চিন্তা কৰে যে মই কি কৌশল ইউজ কৰিম কি মানে টেকনিক ইউজ কৰিম সেই টেকনিকটো কি মই সেলফ শিকাম মানে সেলফ লাৰ্নিং মানে নিজে শিকা যে মই ব্যক্তিগতভাৱে মই প্ৰশ্নপত্ৰবিলাক দি দিম সেইটো এটা টিচাৰজনৰ এটা কৌশল নহয় মই পিয়াৰ গ্ৰুপত দিম দুজনৰ মাজত এখনকে মই প্ৰশ্নপত্ৰ দিম বা এটাকে টিএলএম দিম নহয় মই স্মল গ্ৰুপ দিম এইবিলাক তেখেতৰ নিজা চিন্তাধাৰা যে মেথডটো ইউজ কৰিব সেই মেথডত কেনেকৈ ইমপ্লিমেণ্ট কৰিব ল'ৰা ছোৱালীৰ মাজত এৰি গম পাইছে গতিকে
এই মেথডৰ লগত সাধাৰণতে আমাৰ এই টেকনিকটো অতঃপ্ৰোতভাৱে জড়িত থাকে যদি টেকনিক প্ৰপাৰলি ইউজ নকৰে তেতিয়াহ'লে প্ৰপাৰলি মেথডটো সাকসেস নহয় মেথড সাকসেস নহ'লে ল'ৰা ছোৱালী আনন্দ হয়নে লেকচাৰ মেথডটো এজ এ হোল টিচিং হোল ক্লাছৰুম টিচিং লেকচাৰ মেথড হয়নে তাত শিক্ষকজনে ব্যক্তিগতভাৱে তেখেতে নিজে ৰিসৰ্চ কালেক্ট কৰি নিজে অধ্যয়ন কৰি তেখেতে সেইখিনি কথা কম সময়ৰ ভিতৰত বহুত ল'ৰা ছোৱালীৰ মাজত এই জ্ঞানখিনি দিব বিচাৰে তাৰ মাজত কি হয় আমাৰ তাৰ নেগেটিভিটি থাকে কি সকলোৱে তাত অংশগ্ৰহণ নকৰে সকলোৱে মনোযোগ নিদিয়ে এই সময়ত বেলেগ বেলেগ চিন্তাধাৰা থাকে যাৰ কাৰণে কৈছে যে কোন কোন ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যে আমি যদি ল'ৰা ছোৱালীৰ বয়স অনুপাতে চাওঁ যে বাল্যকাল বা এডোলেসেন্সৰ তলৰ পৰ্যায়খিনিৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি লেকচাৰ মেথডটো যদি খুব বেছিকৈ ইউজ কৰোঁ তেতিয়াহ'লে ল'ৰা ছোৱালী ভালকৈ আৰু যদি এডোলেসেন্সৰ ওপৰত শিকা হয় তেতিয়াহ'লে লেকচাৰ মেথডটো অলপ কামত দিয়ে কিয় যে ল'ৰা ছোৱালী তেতিয়া কি কাৰণে কামত দিয়ে যে তেখেতসকলৰ আণ্ডাৰষ্টেণ্ডিংটো অকণমান বৃদ্ধি পায় তেওঁলোকে বুজিব পৰা হয় আৰু যাৰ কাৰণে সিহঁতে বুজি এই কথাটো নিজে কেপচাৰ কৰি লয় কিন্তু শিক্ষকজনে এই মেথড এপ্লাই কৰিব যাতে মই টিএলএম কৈছোঁ যে টিচিং লাৰ্ণিং মেথডছ তাৰমানে কি কোৱা হৈছে শিকোৱা টিচিং লাৰ্ণিং কৰিব লাগিব মেথডছ নে যিটো মেটেৰিয়েলছৰ সাধাৰণতে ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰি শিকিব পাৰে যিয়ে শিক্ষকক পাঠদানত সহজ কৰি দিয়ে ছাত্ৰ ছাত্ৰী যিয়ে দুৰ্বল ছাত্ৰ ছাত্ৰী থাকে স্লো লাৰ্ণাৰ বুলি কয় সেই স্লো লাৰ্ণাৰৰ কাৰণে সহজ হয় পাঠদানটো সহজে বুজি পাব পাৰে সেইকাৰণে টিচিং লাৰ্ণিং মেথডছটো আমি ইউজ কৰোঁ আৰু কিছুমান বিষয়ত আমাক নালাগিব পাৰে কিছুমান কনচেপ্টত আমাক নালাগিব পাৰে কিন্তু কিছুমান বিষয়টো এনেকুৱা আছে যে কিছুমান বিষয়ত আমাৰ টিচিং এইডছ ব্যৱহাৰ কৰা হয় টিচিং এইডছবিলাক যদি নাথাকে এতিয়া চাপ'জ মই ব্লেকবোৰ্ড এই বৰ্ডখন যদি মই ইউজ নকৰোঁ তেতিয়াহ'লে আপোনালোকে মোৰ কথাখিনি সব কথা মনত ৰাখিব পাৰিব জানো নোৱাৰিব গতিকে ইয়াত লিখিলেহে লিখিব টিচাৰজনে কৰিলেহে কৰিব টিচাৰজনে ইউজ কৰিলেহে ল'ৰা ছোৱালী টিচাৰে কিতাপখন যদি ইউজ কৰে তেতিয়াহ'লে ল'ৰা ছোৱালী উলিয়াব টিচাৰে যদি মানচিত্ৰখন ইউজ কৰে তেতিয়া ল'ৰা ছোৱালী চাবলৈ ওচৰত আহিবলৈ বিচাৰিব গম পাইছে গতিকে এইবিলাকক ক'ব আমাৰ টিচিং এইডছ আহিলা যে শিক্ষকৰ শ্ৰেণীৰ পাঠদান কাৰ্যত সহায় কৰা কিছুমান সা সঁজুলি আহিলা আৰু এইটো কৈছে বহুতে কৈছে যে সৰঞ্জাম বুলি কৈছে কোনোবাই কৈছে এইটো এটা উপাদান বুলি কৈছে আৰু কোনোবাই কৈছে নহয় ইও এটা আহিলাই কোনোবাই কৈছে উপায় বুলি কৈছে যে ডিভাইচ মিনছ উপায় বুলিও কৈছে আমাৰ কথা হ'ল যে ডিভাইচ বুলি কোৱাৰ লগে লগে শ্ৰেণী কক্ষটো যে ফলপ্ৰসূ শ্ৰেণী হ'বলৈ হ'লে পাঠদান কাৰ্য ফলপ্ৰসূ হ'বলৈ হ'লে এই শিক্ষকজনে বহু কথা মানি চলিব লাগে যে প্ৰিন্সিপল কেইটাৰ উপৰিও শিক্ষকজনে ডিভাইচ বুলি ক'লে যে পাঠ পৰিকল্পনা এটা পৰিকল্পনা ভিত্তিক হ'বই লাগিব পৰিকল্পনা কিহৰ কাৰণে লাগিব যে এই ডিভাইচটোৰ দৰকাৰ আছে 45 মিনিটৰ বা 40 মিনিটৰ ক্লাছ তেতিয়াহ'লে 40 মিনিটৰ ক্লাছটো যদি আমি শিকাব লগা হয় তেতিয়াহ'লে শিক্ষকজনে সময়ৰ কাৰণে কিবা এটা পৰিকল্পনা কৰিব টিচাৰজনে কি কৰিব লাগিব যে ল'ৰা ছোৱালীক সাধাৰণতে শ্ৰৱণৰ বিকাশ কৰিব লাগে তেতিয়াহ'লে টিচাৰজনে কি কৰিব পাৰে ষ্টৰি টেলিং কৰিব লাগিব বা লেংগুৱেজৰ ক্ষেত্ৰত অন্য এটাৰ ক্ষেত্ৰত তেখেতে অন্য ডিভাইচ ইউজ কৰিব লাগিব কেতিয়াবা টেকন'লজি ইউজ কৰিব লগা হ'ব পাৰে যিটো আমাৰ ইনফৰমেশ্যন কমিউনিকেশ্যন টেকন'লজি সেইটো এটা ডিভাইচ ইউজ কৰিব লগা হ'ব পাৰে টিচাৰজনে কেতিয়াবা ব্যাখ্যা কৰিব লগা হয় যে কোনোবা এটা কণ্টেণ্টৰ ওপৰত অকণমান ইলাবৰেশ্যন দিব লগা হয় তাৰপিছত নেৰেটিভ ডিছকাশ্যন কৰিব লগা হ'ব পাৰে এই সকলো কথাবিলাক আমাৰ পৰিব ডিভাইচৰ ওপৰত কিন্তু মোৰ আলোচনাৰ বিষয়টো আজি আছে আমাৰ শিক্ষণ আৰু শিক্ষণ ইয়াত আপোনালোকে চাইছে নিশ্চয় যে শিক্ষণ প্ৰিন্সিপল কেইটা ফাৰ্ষ্ট কণ্টেণ্ট বেছ আমাৰ কথাকেইটা আমি পাব যে প্ৰিন্সিপল বুলি ক'লে কাম যে যি নীতিৰ আধাৰত শ্ৰেণী কক্ষৰ পাঠদান কাৰ্য সফলমণ্ডিত কৰা হয় সেইটো ক'ব শিক্ষণৰ নীতি পাঠদান কাৰ্য মানি চলিবলৈ সকলো কাম কৰিবলৈ হ'লে কিছুমান নীতি থাকিবই আৰু এই নীতিবিলাক মানি চলাৰ উপৰিও আৰু নিজাকেও কিছুমান নীতি ভাল শিক্ষকে আৰু নিজাকে বনোৱাই তেখেতৰ উপায় হিচাপে তেখেতে কৰি লয় গতিকে ইন জেনেৰেল আমাৰ যদি কয় যে লক্ষ্য নিৰ্ধাৰণ হয় ইটছ এণ্ড এভৰি লাৰ্নাৰ দে হেভ চাম
এইমছ গ'ল প্ৰতিটো লাৰ্ণাৰৰ আছে প্ৰত্যেকজন শিক্ষকৰ এটা লক্ষ্য আছে কাৰণ মই 3 দিনৰ ভিতৰত পাঠদানটো শেষ কৰিব লাগিব ল'ৰা ছোৱালী বুজিব লাগিব তেখেতৰ লক্ষ্য আছে গতিকে যিজন বেষ্ট টিচাৰ সেই বেষ্ট টিচাৰজনে লক্ষ্যবিলাক বুজি পায় ছাত্ৰ ছাত্ৰীজন কিয় শ্ৰেণীকক্ষত আহি মোৰ বিষয়টো কিয় ভাল পাইছে তেখেতে এইটো আৱিষ্কাৰ কৰিব পাৰে আৰু সেইমতে তেখেতে পাঠদান কৰে আৰু এই নীতি মানি চলাটো দৰকাৰ যে লক্ষ্যটো বেছ কৰিহে পৰিকল্পনা কৰিব লাগে আৰু শিক্ষা দিব লাগে কৈছে যে অভিৰচন বা প্ৰণোদনৰ প্ৰিন্সিপল অফ মটিভেশ্যনক শিক্ষণ পদ্ধতিৰ বা শিক্ষণ প্ৰক্ৰিয়াৰ অন্তৰ বুলি কোৱা হৈছে হাৰ্ট বুলি কৈছে তেনেকুৱা প্ৰশ্ন যে মটিভেশ্যন ইজ দ্য হাৰ্ট অফ টিচিং লাৰ্ণিং প্ৰচেছ যে ল'ৰা ছোৱালীক যদি আমি শ্ৰেণীকক্ষত মানে একটা মানে প্ৰয়োজন ভিত্তিক বা ফলপ্ৰসূ পাঠদান কৰিব লাগে তেতিয়াহ'লে সিহঁতৰ প্ৰথম কামটো হ'ব অভিৰচিত কৰা অভিৰচনটো কেতিয়া হ'ব যে সিহঁতৰ মটিভটো বুজি পাব লাগে যে প্ৰিন্সিপলছ অফ মটিভেশ্যন যিটো সেইটো কোৱা হৈছে যে মটিভেশ্যন ক'ৰ পৰা জড়িত আছে মটিভৰ লগত জড়িত আছে যে অভিপ্ৰায়টো আমি কি বুজি পাব লাগে অভিপ্ৰায় বুলি ক'লে কাক পাম যে ছাত্ৰ ছাত্ৰীৰ বয়স অনুযায়ী যি প্ৰয়োজন আছে প্ৰয়োজন আৰু প্ৰেৰণ এই দুইটা বেছ কৰাটো ক'ব আমাৰ অভিপ্ৰায় আৰু সেই অভিপ্ৰায়ৰ ভিত্তি কৰি যিটো পাঠদান কৰিব যেতিয়া ল'ৰা ছোৱালীক শ্ৰেণীকক্ষত বহি এই কথাবিলাক পাতিব দিব অভিৰচন যদি তাত ছাত্ৰ ছাত্ৰীৰ নিড নাথাকে প্ৰথম পইণ্টত কোৱা হৈছে তাৰ লক্ষ্য এই লক্ষ্যটো যদি শিক্ষকে নুবুজা কৰি পাঠদান কৰে তেতিয়াহ'লে ল'ৰা ছোৱালী শ্ৰেণীত মনোযোগ লক্ষ্যটো তাৰ এটা অভিৰচন যে মই টেটৰ হায়াৰ ছেকেণ্ডাৰী টেট মই এইবাৰ ক্লিয়াৰ কৰিব লাগিব ডেট ইজ ইউৰ নিড মই এই নিডটো বুজি মই নিড বেছ ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিব লাগিব টিচিং প্ৰয়োজনখিনি উলিয়াব লাগিব তেতিয়া মোৰ ক্লাছৰ প্ৰতি মটিভেটেড হ'ব হয় নাই গতিকে তাত প্ৰয়োজন আৰু যিটো কাৰ্যত প্ৰয়োজন আৰু প্ৰেৰণা থাকে সেই কামটো সদায় ইণ্টাৰেষ্টেড হয় যিটো কামত ইণ্টাৰেষ্ট থাকে সেইটো কামত মনোযোগ যিটো কামত মনোযোগ দিয়ে সেই কামটো সময়ত শিকি সময়ত সেই কামটোৰ সফলতা পায় এইকেইটা কথা মটিভেশ্যনৰ লগত জড়িত সেইকাৰণে কোৱা হৈছে যে মটিভেশ্যন ইজ দ্য হাৰ্ট অফ টিচিং লাৰ্ণিং প্ৰচেছ শিক্ষকৰ কাৰণে বৰ দৰকাৰ আৰু শিক্ষকে এই কথাটো বুজি পাব লাগে ছাত্ৰ আৰু শিক্ষকৰ মাজত উৎসাহমূলক যোগাযোগ যে এনকাৰেজেছ বিটুইন ষ্টুডেণ্ট এণ্ড টিচাৰ এই নীতিটো মানুহ মোটিভেশ্যন কি কথা মোটিভেশ্যন মই যেটো কমিউনিকেশ্যন কোৱেশ্চন কৰিবলৈ আহিছো আৰু সেইটো মানে মোৰ সাকসেস হোৱাৰ কি মোটিভেশ্যন ভিতৰত কৰিব নহয় এতিয়া যে যিখিনি কথা এইখিনি যিটো কথা পাতিছো এইটোতো এটা প্ৰশ্ন মানে কিবা এটা মানে ষ্টুডেণ্ট ৰাখি মানে কিবা খেলিবলৈ বা কোনো এটা পুৰস্কাৰ পাৱাৰ জন্য কিবা এটা কাম কৰি আছে এতিয়া মটিভেশ্যন ইন লাৰ্ণিং সেই কথা সেইটো কন্টেন্ট আহিলে আমি সেই কথাখিনি আৰু পাতিব লাগে মটিভেশ্যন ইন লাৰ্ণিং এটা কন্টেন্ট আছে গম পাইছে যে মটিভেশ্যন কেনেকৈ মটিভেটৰৰ কাৰণে টিচাৰে কি কৰে কেতিয়াবা এৱাৰ্ড কৰে কেতিয়াবা মানে কেতিয়াবা পানিছো কৰে গম পাইছে না কেতিয়াবা কি কৰে মটিভেশ্যনৰ কাৰণে ল'ৰা ছোৱালীক মানে থেংক ইউ বুলিও এটা এৱাৰ্ড কৰে কেতিয়াবা অ'কে ভেৰি নাইচ বুলিও কয় হয় নাই গতিকে মটিভেশ্যনেল মানে পাৰিবা বুলি কোৱা হৈছে তোমাৰ এইবিলাক মটিভেশ্যনেল হয় তাৰ কামটো কৰাৰ আগতে টিচাৰজনে যেতিয়া বিষয়টো এটা সহজভাৱে ধাৰণাটো লৈ আহে আৰু সেইখিনি কথা যেতিয়া ছাত্ৰ ছাত্ৰীৰ মাজত ক'ব তেতিয়া ল'ৰা ছোৱালী মটিভেটেড হয় আৰু যিটো বিষয় শিক্ষকে আৰম্ভণিতে যদি বিষয়টো কঠিন বুলি কয় যে ছায়েন্স ছাবজেক্ট ভেৰি হাৰ্ড ছাবজেক্ট দেট ইজ নট মটিভেশ্যনেল ৱৰ্ক math subject very hard subject that is not motivational the motivational word that means science subject very interesting subject that is সায়েন্স স্টুডেন্ট মানে পঢ়ি আছে কি মানে হেতু ঘৰৰ ফ্যামিলি পৰা চাবৰ কাৰণে পঢ়ি আছে এটা একটা মোটিভেশন হয় না কোনটো মানে কি পানিশমেন্ট হয় না স্যার পানিশমেন্ট দি আছে এটা একটা মোটিভেশন হয় না নহয় নহয় যে মোটিভেশনে কি কৰে ল'ৰা ছোৱালীক মানে মানসিক আঘাত নিদিয়ে
গম পাইছে মটিভেশ্যনৰ পৰা মই কৈছোঁ যে মই ইণ্টাৰনেল ৱৰ্ড ইণ্টাৰনেল মিনিং এইটো যে ই ল'ৰা ছোৱালীৰ ভিতৰত থকা যাক আমি দেখা নাপাওঁ যেনেকৈ আমি ইণ্টাৰেষ্ট এটেনশ্যন এক মিনিট এলবাৰ্ট হয় 23 batch regular 21 to সাধাৰণতেতো নোৱাৰে কিন্তু যোৱা এদিন কৰিছে দিব পৰা কৰিছিলে পাৰ্মিশ্যন দিছিলে লাষ্ট মোটিভেশ্যন এটা বস্তু পাইছিলোঁ কি মানে মোটিভেশ্যন দুটা কথা হয় এটা এক্সট্ৰান্সিক এটা ইন্ট্ৰিনসিক ইন্ট্ৰিনসিক আৰু এক্সট্ৰান্সিক দুটো কি মোটিভেশ্যন হয় এইখিনি মই কথা পাতিম এক্সট্ৰিনসিক আৰু ইন্ট্ৰিনসিক মোটিভেশ্যন এইবিলাক কথা পাতিম মই পিছত যদি মোটিভেশ্যন ইন লাৰ্ণিং এই চেপ্টাৰটোত যেতিয়া যাতে কণ্টেণ্টত গ'লে এই কথাই ক'ব কাৰণ এইখিনি আমি শেষ কৰি যাওঁ প্ৰিন্সিপলখিনি কাৰণ ইয়াৰ ৰিলেশ্যন আছে হয় মোটিভেশ্যন কি শব্দৰ পৰা উৎপত্তি হৈছে মোবাইল টু ৰান মানে টু চাৰ্চ টু ৰান আফটাৰ যিটো বিচৰা হয় তাৰ মানে দৌৰা গম পাইছা সেইটো মোটিভেশ্যন তেতিয়াহ'লে সেইটো দৌৰা মিনছ ইণ্টাৰেষ্ট এটেনশ্যন থাকে সেইটো কোৱা হৈছে জীৱনৰ লগত সম্পৰ্ক স্থাপনৰ নীতি যে শিক্ষকে শ্ৰেণীক পাঠদান কৰোঁতে যিটো পাঠ দিয়া হৈছে আমাৰ বিষয়ৰ প্ৰতিটো বিষয়ত কি থাকে বিষয়বিলাকৰ এটাই লক্ষ্য ডেভেলপমেণ্ট আমাৰ সাধাৰণতে শিক্ষকে ভাবে যে বিষয়টো শেষ কৰিব লাগে সেইটো নহয় বিষয়টোৰ উদ্দেশ্য হৈছে বিকাশ যে বাচ্চাটোৰ এইটো দিশৰ বিকাশ শৈশৱকালৰ বাচ্চা এটাৰ যেনেকৈ সামাজিক আৰু আৱেগিক একেলগে থাকে বাল্যকালত সামাজিকটো ছেপাৰেট হয় আৱেগিকটো ছেপাৰেট হয় গম পাইছেনে অকণমান মনত ৰাখিব শৈশৱকালত দুইটা একেলগে থাকে ছেপাৰেট কৰি কাৰণে ছেপাৰেটিটি শৈশৱ মানে যিটো আৱেগিক আৰু সামাজিক কাৰণ সি যেতিয়া লগৰ লগত খেলিব নিদিয়ে সি তেতিয়া কান্দে শৈশৱকালত লগৰ বন্ধুজনৰ পৰা কোমলা বস্তুটো কাঢ়ি মাইকে যদি থৈ দিয়ে তেতিয়া বাচ্চাটো কি কৰিব কান্দিব কান্দা মানে তাত কি হ'ল ছ'চিয়েল একেলগে খেলাটো হ'ল ছ'চিয়েল আৰু কান্দাটো তাৰ আৱেগ দুটা একেলগে যেতিয়া বাল্যকাল হয় সি অকলে অকলে খেলে সি লগৰ লগতো খেলে গম পাইছে সি আৱেগটো তাৰ ছেপাৰেট কৰিব পাৰি ছ'চিয়েলটো ছেপাৰেট এনেকুৱাকৈ বিকাশৰ দিশসমূহৰ লগত বয়স অনুযায়ী আমাৰ পাঠৰ লগত এই কথা সংগতি আছে আৰু সেইকাৰণে শিক্ষকজনে শিকোৱা বিষয়টো এটা বিকাশৰ সেই বিকাশৰ লগত এতিয়া টিচাৰজনে কি কৰিব লাগে যি কথা শিকোৱা হয় তাক যদি লাইফৰ লগত ৰিলেট কৰি দিয়া হয় জীৱনটোৰ লগত তেতিয়া বা বাস্তৱ পৰিস্থিতিৰ লগত যদি খাপ খুৱাই শিকোৱাই দিয়া হয় এই কথাটো তাত পাৰ্মানেণ্ট হয় আৰু সি তাক ভালকৈ মনোযোগ দিয়ে সেই শিক্ষণ ফলপ্ৰসূ হয় মানে পানী আমি যদি কওঁ যে বিশুদ্ধ পানী খাব লাগে বিশুদ্ধ পানী মানে হ'ল যি পানী উতলাই ফিল্টাৰ কৰি উতলাই খোৱা হয় তাক বিশুদ্ধ বুলি কোৱা হয় এইটো এটা সংজ্ঞা হয়নে নহয় পানীটো ফিল্টাৰ কৰিব লাগিব তাৰপিছত উতলাই পৰিষ্কাৰ কৰি উতলাই কৰি এনেকৈ খালে সেই পানীটোক আমাৰ কি কোৱা হয় যে বিশুদ্ধ সেই পানীটো খাব পাৰি কিতাপত পৰীক্ষাত লিখিলে নম্বৰ পায় কিন্তু বাচ্চাটো যদি কোৱা হয় যে প্ৰেক্টিকেলি আনি তাক যদি ডেমনষ্ট্ৰেশ্যন মেথড এপ্লাই কৰা হয় যে পানী কেনেকৈ ফিল্টাৰ কৰা হয় এটা সৰু মাটিৰ কলহ এটা আনি যদি তাক যদি বা এটা পানীৰ প্লাষ্টিকৰ বটল এটা যদি চিষ্টেমটো কৰি দেখুৱাই ল'ৰাটোক কোৱা হয় এই পানীটো খালে কি কি হয় আৰু এইটো কেনেকৈ আমি কৰিব পাৰোঁ সি তেতিয়া ঘৰত গৈ সেই একেজাতীয় কলহ একেজাতীয় ডাঙৰ জাৰ এটা উলিয়ালে ফিল্টাৰ বনাব পাৰে লিংকেজ উইথ লাইফ হয় আৰু সি খুব মনোযোগী হয় ক্লাছত বিজ্ঞানৰ ক্লাছটো ইমান ইণ্টাৰেষ্টিং যে কৈ ভাল পালে কাৰণ সেই কামটো ঘৰত কৰিব পাৰে মাইক্ৰ'ডকো ক'ব পাৰে গম পাইছে এই যিটো লেংগুৱেজ এইটো ক'ব যে লাইফ ৰিলেটেড ঠিক তেনেদৰে
শিক্ষকজনে যদি এই নীতি অৱলম্বন কৰে যে বাচ্চাবিলাকৰ যদি মই শাৰীৰিক বিকাশৰ কাৰণে মই তেওঁলোকক খেলা, তেতিয়াহ'লে শাৰীৰিক বিকাশৰ পৰা কি কি লাভ হ'ব পাৰে, যে খেলা ধূলাৰ পৰা কি কি হ'ব পাৰে, তাৰ দৃষ্টান্ত এক্সাম্পলবিলাক আনিব লাগিব। কোনে তেনেকুৱাকৈ এখন সাধাৰণ গাঁৱৰ পৰা গৈ খেলৰ জৰিয়তে ক্লাছ 9 বা 10 পঢ়িয়ে মানে সাধাৰণ এডমিনিষ্ট্ৰেটৰ পৰ্যায়লৈকে তাক আমি চাকৰিত নিয়োগ কৰা দেখিছোঁ, হয় নাই? কিন্তু কোৱালিফিকেশ্যন যদি চাওঁ, গতিকে খেলৰ যিজন টিচাৰ, প্লেয়াৰ টিচাৰ, সেই টিচাৰজনে লাইফ ৰিলেটেড কৰি যেতিয়া খেলটোক লৈ যাব, সেইফালে আগুৱাই গ'ল লেংগুৱেজ উইথ লাইফ ডেট প্ৰিন্সিপল ফৰ, হয় নাই? ঠিক তেনেদৰে বিজ্ঞানৰ টিচাৰজনে যেতিয়া এইটো প্ৰেক্টিছ কৰিব, তেতিয়া ছায়েন্স ছাবজেক্টটো তেনেকুৱাকৈ আগুৱাই যাব, ছায়েন্স ছাবজেক্টটো ভাল হ'ব। কিছুমানৰ কাৰণে বিজ্ঞান বিষয়টো টান হয়, কিছুমানৰ কাৰণে মেথছটো টান হয়, কিছুমানৰ কাৰণে ইংৰাজী লেংগুৱেজটো টান হয় নাই? কুৱেশ্যন যদি আমাক সোধে যে শিক্ষাৰ্থীয়ে বিষয় এটা বেয়া হোৱাৰ মূলতে